মই আহিম পুনম দাস, মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে। বিভিন্ন প্ৰসংগ থাকিব, ঘটনা কি ধৰণে সংঘটিত হ'ল, তাৰ পাছত আপুনি কি বিচাৰিছে, কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘটনাক গৰিহণাও দিছিল আৰু ফলাফল কি হৈছে সেয়াও আমি ইতিমধ্যে গম পাইছোঁ। মই দিলীপ বৰা ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। যি ঘটনা সংঘটিত হৈ গ'ল, আমি পল্টন বজাৰ কাণ্ডটোৰ কথা কৈছোঁ। এটা দৃশ্য আমি পুনৰ দেখুৱাম আপোনালোকক যে লাহৰীঘাটত কি হৈছিল, থানাৰ ভিতৰতে কি ধৰণে বিস্কুট চুৰিৰ অপৰাধত এগৰাকী কিশোৰক নিৰ্যাতন চলোৱা হৈছিল বা বৰ্বৰভাৱে মাৰপিট কৰিছে। এগৰাকী প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে আপুনি কি অনুভৱ কৰে? আজিৰ আৰক্ষীৰ যিটো ব্যৱহাৰ, এই ব্যৱহাৰে আৰক্ষী আৰু ৰাইজৰ মাজত যিটো সম্পৰ্ক, সেই সম্পৰ্কটোৰ যিটো ব্যৱধান সেয়া অধিক কৰি পেলাব পাৰে নেকি এনেকুৱা ব্যৱহাৰে? মই যি দেখিলোঁ এতিয়া ভিজুৱেলত আৰু এইকেইদিন যি বাতৰি কাকত বা অন্যান্য মিডিয়াৰ থ্ৰুদি যিখিনি মই গম পাইছোঁ, যি ধৰণৰ ঘটনা হৈ আছে এই কেইদিনতেই নহয়, যোৱা কেইবা মাহো ধৰি যি ধৰণৰ ঘটনা হৈ আছে, সেইবিলাক দেখি মই প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে মই অত্যন্ত দুখ পাইছোঁ, মৰ্মাহত হৈছোঁ। আৰু এই যে আপোনাৰ পল্টন বজাৰৰ যিটো ঘটনা এইমাত্ৰ আপোনালোকে দেখুৱালে, এনেকুৱা ঘটনাবিলাক প্ৰায়েই মই আজিকালি দেখিবলৈ পাওঁ ৰাস্তাত। ট্ৰেফিক পুলিচে একচুৱেলি দে আৰ হেল্পাৰ, দে আৰ দ্য ফ্ৰেণ্ডছ অফ চিটিজেন। তেওঁলোক চিটিজেনৰ বন্ধু হ'ব লাগে, নাগৰিকৰ বন্ধু হ'ব লাগে। কোনোবাই ভুল কৰিব পাৰে, ভুল কৰিলে বুলিয়েই অশ্লীল ভাষা প্ৰয়োগ কৰা, মাৰপিট কৰা, হাত উঠোৱা, আনকি যদি তেওঁ বেয়া কথাও কয় কোনোবা এজন পথিকে বা কোনোবা এজন নাগৰিকে যদি পুলিচক উদ্দেশ্য কৰি বেয়াকেও কিবা এষাৰ কয়, পুলিচে সেইটো কথা ৰিটালিয়েশ্যন কৰিব নালাগে। তেওঁলোকে বুজাব লাগে যে আপোনাৰ এইটো ভুল হৈছে, এইটোত আপোনাৰ এইটো পানিছমেণ্ট হ'ব, আপুনি 500 টকা ফাইন দিব লাগিব বা 1000 টকা ফাইন দিব লাগিব। মটৰ ভেহিকেল এক্টত সেই সকলোবিলাক প্ৰভিজন আছে। তৎসত্বেও আৰু ভাৰতৰ আইনে কোনো পুলিচ অফিচাৰক কোনো ক্ষেত্ৰতে হাত উঠাবলৈ নাগৰিকৰ ওপৰত দিয়া নাই। যদি কিবা বিশেষ পৰিস্থিতি হৈছে, বল প্ৰয়োগ কৰিব পাৰে, সেই বল প্ৰয়োগ কৰা পৰিস্থিতি কিন্তু জাষ্টিফাইড হ'ব লাগিব। এই ধৰণে ৰাস্তাতে মানুহ এজনক তেওঁৰ দোষটো কি মই এতিয়াও ধৰিব পৰা নাই। তেওঁ হয়তো আগবাঢ়িছে, পিছ পৰিছে, মই মিছেছ গুপ্তাৰ কথাখিনি বা বুজিব পৰা নাই। মই এইটো কথা চকুৰে যিটো দেখিছোঁ, তাৰ পৰা দেখিছোঁ যে যিজন আৰক্ষী কনষ্টেবলেই বোধ কৰোঁ, ট্ৰেফিকৰ কনষ্টেবল আছিল, তেওঁ কিবা কিবি তৰ্কাতৰ্কি কৰি আছে। তৰ্কাতৰ্কি কৰাৰো কোনো প্ৰয়োজন নাই। আপোনাৰ যদি কিবা দুখ হৈছে, আপোনাক তেখেতক জনাব লাগে যে আপোনাৰ এইটো হৈছে। বিভিন্ন ঠাইত মই যাওঁতে আমাকো গাড়ী ধৰিছে ট্ৰেফিক পুলিচে, অন্যান্য ঠাইতো, ভাৰতৰ বাহিৰতো। আমাৰ ওচৰলৈ আহি পেলাই তেখেতসকলে কয় যে ইউ আৰ ডুইং দিছ ৰং, আপুনি এই ভুল কামটো কৰিছে, ইয়াৰ ফাইন আপুনি ইমানখিনি দিব লাগিব। এতিয়া মই এবাৰ টিকেট কাটি দিছোঁ, আপুনি ফাইনটো এতিয়াও দিব পাৰে বা এমাহৰ পিছত গৈ পেলাই ভিতৰত কোৰ্টতো দিব পাৰে। এই ধৰণে কথা কৈ যে কাগজখন দি পেলাই গুচি যায়। এইটোৱে হ'ল চিভিলাইজ পুলিচৰ ব্যৱহাৰ। চিভিলাইজ ছ'চাইটিত আমি সেইটোকে এক্সপেক্ট কৰোঁ। তাতকৈও ডাঙৰ কথা, এখন গণতান্ত্ৰিক দেশত পুলিচৰ বিষয়াই হওক, চৰকাৰী আন বিষয়াই হওক, মন্ত্ৰী হওক, MLA হওক, তেওঁলোক ৰাইজৰ সেৱক, ৰাইজৰ ওপৰত ৰজা নহয়। কিন্তু এনেকুৱা এটা পৰিস্থিতি এতিয়া উদ্ভৱ হোৱা যেন লাগিছে যে আমি সকলোৱে ৰজা আৰু সামন্ত বুলি ভাবিছোঁ, আৰু এই ৰাইজবিলাক, সাধাৰণ মানুহবিলাক আমাৰ যেন তলতীয়া কিছুমান মানুহ, তলতীয়া কিছুমান আমাৰ যেন ৰায়ত বুলি কয় বা কিবা ধৰণৰ তেনেকুৱা এটা শব্দ ব্যৱহাৰ হয়তো কৰে, যে এইবিলাক মানুহো নহয় আমাৰ তুলনাত। এনেকুৱা ধৰণৰ এটা পৰিস্থিতি মই কিন্তু বৰ অত্যন্ত মই দুখিত হৈছোঁ, আৰু মই এইটো এনেকুৱা যিবিলাক ঘটনা হৈছে এইবিলাক গৰিহণা দিছোঁ। ঠিক আছে, এগৰাকী প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে আপুনি দুখ ব্যক্ত কৰিছে। মই যিহেতু আমি ফোন লাইনো খুলি দিছিলোঁ, কাৰণ এটা কথা চাওক, যিবোৰ ঘটনা দৃশ্যত বন্দী হৈছে, যিবোৰ ঘটনা কেমেৰাত বন্দী হৈছে, সেইবোৰ পোহৰলৈ আহিছে। হয়তো এনেকুৱা বহু ঘটনা হ'ব পাৰে, সংঘটিত হ'ব পাৰে, য'ত ভুক্তভোগী আছে, ক'বলৈ এখন মঞ্চ পোৱা নাই। এগৰাকী দৰ্শক আছে ফোন লাইনত, আপুনি কওক, কি কোনে কৈছে, ক'ৰ পৰা কৈছে আৰু কি ক'ব বিচাৰিব? হেল্ল', হয় হয়, নমস্কাৰ। নমস্কাৰ। মোৰ নামটো হ'ল মেৰিন গগৈ। হয়, মই হাতুলা চুক 2 নম্বৰ গাঁও তিতাবৰ ফোন কৰিছিলোঁ। হয়, কওক। হয়, মেৰিন গগৈ ফোন কৰিছিলোঁ। কথাটো হ'ল কি, আপোনালোকৰ প্ৰগ্ৰেমটো মই শুনি আছোঁ, মই চাই আছোঁ। হয়, আপুনি কৈ যাওক, গগৈ ডাঙৰীয়া কৈ যাওক আপুনি। হেল্ল', আমি শুনি আছোঁ, আপুনি কৈ যাওক। হয়, তাৰমানে মই জালুকবাৰীৰ পৰা এই এয়াৰপৰ্ট লাইনত মই মেজিক গাড়ী চলাওঁ। আচ্ছা, এই জালুকবাৰীত যিবিলাক পুলিচৰ ব্যৱহাৰ বা যিবিলাক পুলিচৰ উৎপাদনে পইচা খোৱা চিষ্টেমটো কিয় নকমে জানে, তাৰ কাৰণে মই ফোন কৰিছিলোঁ এই কথাটো ক'বৰ কাৰণে। কি কয়, আপোনাৰ কাগজ পত্ৰ থাকিলেও বেয়া ব্যৱহাৰ কৰে নেকি? তাৰমানে মোৰ গাড়ীৰ কাগজ পত্ৰ পুৰা ক্লিয়াৰ আছে। মোৰ গাড়ী নাম্বাৰটো মই দি দিলে আপুনি আপোনালোকৰ অফিচতে চেক কৰি চাব পাৰিব। বুজিছোঁ। যে আজি মই আদাবাৰীত জুৰন্ত তেওঁলোকে মোক পইচা বিচাৰিছে, মানে নহ'লে 2000 টকা ফাইন দিম। মই ক'লো আদাবাৰীত তাৰ তেল ঘৰৰ পৰা আছোঁ, তেওঁলোকে কৈছে নহ'লে 2000 ফাইন দিম, নহ'লে 200 টকা পইচা দিয়া।
এইটো মানে পুলিচৰ ব্যৱহাৰ। আৰু মই ক'ব বিচাৰিছো আমাৰ কাগজ পত্ৰ ক্লিয়াৰ আছে, কিবা আছে। পুলিচে জালুকবাৰী যে বাছ বিলাক যে ৰখাব দিয়ে 200 টকা লৈ, তাৰমানে কি আমাৰ মেজিক বিলাক কিয় ৰখাব নোৱাৰি? যদি মেজিক বিলাক ৰখাব নোৱাৰে, বাছ বিলাক ৰখাব নোৱাৰে। ঠিক আছে, মই বুজি পাইছোঁ। হয়, বুজি পাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অধিক দৰ্শক আছে ফোন লাইনত, তেখেতসকলে অভিযোগসমূহ দি যাব পাৰিব। এই ঘটনাবোৰ পোহৰলৈ আহিছে। হয়, 200 টকা 20,000 টকা ফাইন দিয়ক, নহ'লে 200 টকা দিয়ক। এইটো আজিৰ অভিযোগ নহয়, দীৰ্ঘদিনীয়া অভিযোগ, আৰু এই অভিযোগৰ অন্ত এতিয়াও পৰা নাই। আৰু যিটো কথা কৈছে মেজিক চালক হ'ব পাৰে, তেখেতে মেজিক এখন চলাব পাৰে, মেজিক এখন চলাই পোহপাল দি আছে পৰিয়ালটো, কিন্তু অশ্লীল ভাষা কিয় ব্যৱহাৰ কৰিব? সম্পূৰ্ণ মৰ্যাদাপূৰ্ণভাৱে জীয়াই থকাত তেখেতৰ অধিকাৰ আছে, চলি থকাৰ অধিকাৰ আছে, আৰু আৰক্ষীয়ে সেই কথাটো জনাটো প্ৰয়োজন আছে। মই পুনৰ ৰাখিম আপোনাৰ ওচৰলৈ। মই এবাৰ ৰিণ্টু গোস্বামী ডাঙৰীয়াৰ ওচৰলৈকে গৈছোঁ। জ্যেষ্ঠ অধিবক্তা যোৰহাটৰ পৰা সংযোগ স্থাপন কৰিছে আমাৰ সৈতে। গোস্বামী ডাঙৰীয়া, যিটো ঘটনা হৈ আছে, যিবোৰ ঘটনা ঘটি আছে, ছবিত যিবোৰ ঘটনা আমি দেখি আছোঁ, আৰু ফোন লাইনতো যিবোৰ অভিযোগ আহিছে, এই ক্ষেত্ৰত চাবলৈ গ'লে আৰক্ষী আইনৰ ঊৰ্ধত নেকি, আৰক্ষী আইনৰ বাহিৰত নেকি, এনেবোৰ প্ৰশ্ন আজি ৰাইজৰ মাজত আহিছে। কি ক'ব? নিশ্চিতভাৱে যিবিলাক ঘটনা হৈছে সেই ঘটনাবিলাক গৰিহণাৰ যোগ্য, আৰু আইনৰ ঊৰ্ধত কোনো নহয়। আইন সকলোৰে বাবে সমান। পুলিচৰো লিমিটেশ্যন আছে, কাম কৰিব পাৰে। সেই কথা অসম পুলিচ মেনুৱেল আৰু CRPC ভাৰতীয় কাৰ্যবিধি আইনে এই কথাবিলাকৰ। কিন্তু এই গোটেই ঘটনা প্ৰবাহটো মই বেলেগ এটা দৃষ্টিকোণৰ পৰা চাব বিচাৰিম যে এই যিবিলাক ঘটনা হৈ আছে, এই ঘটনাটো আজি বা কালি হোৱা ঘটনা নহয়, ই এক ধাৰাবাহিক প্ৰক্ৰিয়া। এই স্বাধীনতাৰ পিছৰ পৰাই এই ঘটনাবিলাক লাহে আজিৰ পৰ্যায় পাইছেহি। আৰু এই কথাটো হৈছে যে পুলিচক ব্যাপক সংস্কাৰৰ প্ৰয়োজন আছে। আমাৰ অসম পুলিচ বা ভাৰতীয় পুলিচ ৰাজৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো এতিয়াও ঔপনিৱেশিক যিটো ধ্যান ধাৰণা, সেই ধ্যান ধাৰণাৰ ওপৰত বৰ্তি আছে। গতিকে এই ঔপনিৱেশিক যিটো চিন্তা চৰ্চা, যিটো সামন্তবাদী চিন্তা চৰ্চা, যিটো দিলীপ বৰা ডাঙৰীয়াই কৈছে, এই চিন্তা চৰ্চাটো পুলিচৰ মাজৰ পৰা আঁতৰাব লাগিব। এই চিন্তা চৰ্চাটো আঁতৰাবলৈ হ'লে পুলিচৰ প্ৰশিক্ষণ, পুলিচৰ নিযুক্তি, পৰৱৰ্তী সময়ত পুলিচৰ মনিটৰিং, এই সামগ্ৰিকভাৱে গোটেই কথাবিলাক চাব লাগিব। এই সম্পৰ্কত উচ্চতম ন্যায়ালয়ে বা পুলিচ কমিশ্যনেও বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথা বতৰা কৈ আহিছে, কিন্তু এই সংস্কাৰবিলাক অসমত হোৱা নাই। অতি দুখৰ বিষয়, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এই কথাবিলাক হৈছে। পুলিচৰ চোৱা দুটা ৰোল আছে। এটা হ'ল পুলিচ যিবিলাক অপৰাধীৰ ক্ষেত্ৰত কঠোৰ হ'ব লাগিব, আৰু সাধাৰণ মানুহৰ ক্ষেত্ৰত পুলিচ কিন্তু ছফ্ট হ'ব লাগিব। পুলিচৰ যিটো ছফ্ট ৰোল, পুলিচে যিটো মানুহৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগিব, কেনেধৰণে যদি মব লিঞ্চিং হয় সেই ক্ষেত্ৰত পুলিচৰ ৰোল কেনেকৈ হ'ব, কমিউনিটি পুলিচিং কেনেকৈ হ'ব, পুলিচ ৰাইজৰ কেনেকৈ বন্ধু হ'ব, এই কথাবিলাক কিন্তু শিকোৱা হোৱা নাই আটাইতকৈ তলৰ পৰ্যায়ত থকা পুলিচ বিষয়াসকলক। আৰু মই ভাবোঁ যিখিনি মানুহে কাম কৰে সেইখিনি হ'ল SI বা ASI পৰ্যায়ৰ মানুহ। দে আৰ দ্য বেকবন অফ দ্য আছাম পুলিচ। এই মানুহখিনিৰ ক্ষেত্ৰত যেনেকুৱা ধৰণৰ ট্ৰেইনিঙৰ প্ৰয়োজন আছে, যেনেকুৱা ধৰণৰ মানসিকতা তেওঁলোকৰ মাজত গঢ় লৈ উঠাবৰ কাৰণে যি প্ৰচেষ্টা লাগিছিলে, সেই প্ৰচেষ্টাৰ চৰকাৰীভাৱে বা পুলিচৰ ক্ষেত্ৰত যথেষ্ট অভাৱ বা সেই কথাবিলাক হোৱা নাই কাৰণে এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি হৈ আছে। আৰু এই কথাবিলাকৰ যদি সংস্কাৰ নহয়, মই ভাবোঁ অনাগত দিনত আমি এনেকুৱা ধৰণৰ আৰু অধিক ঘটনা কিন্তু দেখি থাকিম। গোস্বামী ডাঙৰীয়া, মই আহিম আপোনাৰ ওচৰলৈকে। আন এগৰাকী দৰ্শক আছে ফোন লাইনত। আপুনি কোনে ক'লে, ক'ৰ পৰা ক'লে, আৰু কি অভিজ্ঞতা আপোনাৰ? মই ডিব্ৰুগড়ৰ পৰা কৈছো। হয়, বিনোদ মাও। হয়, মই বাতৰিটো মানে সেইদিনাখনৰ পৰা চাই আছো। এইটো বাতৰিটো হয়, সেইটো কাৰণে মানে মোক মানে কিবা নিচিনা লাগি গৈছে। আপুনিও ভুক্তভোগী নেকি? আপোনাৰ লগত কেতিয়াবা কিবা ঘটিছে নেকি তেনেকুৱা? মোৰ একো হোৱা নাই, মই কোনো একো নহয়, মই একদম সাধাৰণ মানুহ, মই দিন হাজিৰা কৰা মানুহ, কিন্তু কিছুমান বাতৰি মানে মানুহৰ মনত কিবা মনত দুখ দিয়ে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, বহু লোকৰ মনত দুখ দিছে, কাৰণ সাধাৰণ লোক হিচাপে যিধৰণে চলা ফুৰা কৰিছে, আৰক্ষীৰ যিটো দিলীপ বৰা ডাঙৰীয়াই কৈছে যে এটা আমি তলৰ খাপৰ বা আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক নেকি, সাধাৰণ ৰাইজৰ মনত তেনেবোৰ প্ৰশ্ন আজি উত্থাপিত হয় এই দৃশ্যবোৰ দেখাৰ পাছত। আৰু এইটো অতি স্পৰ্শকাতৰ বিষয়। এই ক্ষেত্ৰত ধ্যান ধাৰণা এটা সলনি হোৱাটো নিঃসন্দেহে প্ৰয়োজন আছে। বাণিজ্যিক বিৰতি, পুনৰ উভতি আহিম।
মই আহিম পুনম দাস, মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে। বিভিন্ন প্ৰসংগ থাকিব, ঘটনা কি ধৰণে সংঘটিত হ'ল তাৰ পাছত আপুনি কি বিচাৰিছে, কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘটনাক গৰিহণাও দিছিল আৰু ফলাফল কি হৈছে সেয়াও আমি ইতিমধ্যে গম পাইছোঁ। মই দিলীপ বৰা ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। যি ঘটনা সংঘটিত হৈ গ'ল, আমি পল্টন বজাৰ কাণ্ডটোৰ কথা কৈছোঁ। এটা দৃশ্য আমি পুনৰ দেখুৱাম আপোনালোকক যে লাহৰীঘাটত কি হৈছিল, থানাৰ ভিতৰতে কি ধৰণে বিস্কুট চুৰিৰ অপৰাধত এগৰাকী কিশোৰক নিৰ্যাতন চলোৱা হৈছিল বা বৰ্বৰভাৱে মাৰপিট কৰিছে। এগৰাকী প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে আপুনি কি অনুভৱ কৰে? আজিৰ আৰক্ষীৰ যিটো ব্যৱহাৰ, এই ব্যৱহাৰে আৰক্ষী আৰু ৰাইজৰ মাজত যিটো সম্পৰ্ক, এই সম্পৰ্কটোৰ যিটো ব্যৱধান সেয়া অধিক কৰি পেলাব পাৰে নেকি এনেকুৱা ব্যৱহাৰে? মই যি দেখিলোঁ এতিয়া ভিজুৱেলত, আৰু এইকেইদিন যি বাতৰি কাকত বা অন্যান্য মিডিয়াৰ থ্ৰুদি যিখিনি মই গম পাইছোঁ, যি ধৰণৰ ঘটনা হৈ আছে এই কেইদিনতেই নহয়, যোৱা কেইবামাহো ধৰি যি ধৰণৰ ঘটনা হৈ আছে, সেইবিলাক দেখি মই প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে মই অত্যন্ত দুখ পাইছোঁ, মৰ্মাহত হৈছোঁ। আৰু এই যে আপোনাৰ পল্টন বজাৰৰ যিটো ঘটনা এইমাত্ৰ আপোনালোকে দেখুৱালে, এনেকুৱা ঘটনাবিলাক প্ৰায়ে মই আজিকালি দেখিবলৈ পাওঁ ৰাস্তাত। ট্ৰেফিক পুলিচে একচুৱেলি দে আৰ হেল্পাৰ, দে আৰ দ্য ফ্ৰেণ্ডছ অফ, তেওঁলোক চিটিজেনৰ বন্ধু হ'ব লাগে, নাগৰিকৰ বন্ধু হ'ব লাগে। কোনোবাই ভুল কৰিব পাৰে, ভুল কৰিলে বুলিয়েই অশ্লীল ভাষা প্ৰয়োগ কৰা, মাৰপিট কৰা, হাত উঠোৱা, আনকি যদি তেওঁ বেয়া কথাও কয় কোনোবা এজন পথিকে বা কোনোবা এজন নাগৰিকে যদি পুলিচক উদ্দেশ্য কৰি বেয়াকেও কিবা এষাৰ কয়, ৰিটালিয়েশ্যন কৰিব নালাগে। তেওঁলোকে বুজাব লাগে যে আপোনাৰ এইটো ভুল হৈছে, এইটোত আপোনাৰ ফাইন দিব লাগিব বা 1000 টকা ফাইন দিব লাগিব। মটৰ ভেহিকেল এক্টত সেই সকলোবিলাক প্ৰভিজন আছে। তৎসত্বেও আৰু ভাৰতৰ আইনে কোনো পুলিচ অফিচাৰক কোনো ক্ষেত্ৰতে হাত উঠাবলৈ নাগৰিকৰ ওপৰত দিয়া নাই। যদি কিবা বিশেষ পৰিস্থিতি হৈছে, বল প্ৰয়োগ কৰিব পাৰে, সেই বল প্ৰয়োগ কৰাৰ পৰিস্থিতি কিন্তু জাষ্টিফাইড হ'ব লাগিব। এই ধৰণে ৰাস্তাতে মানুহ এজনক, তেওঁৰ দোষটো কি মই এতিয়াও ধৰিব পৰা নাই। তেওঁ হয়তো আগবাঢ়িছে, পিছ পৰিছে, মই মিছেছ গুপ্তাৰ কথাখিনি বা বুজিব পৰা নাই। যিজন আৰক্ষী কনষ্টেবলেই বোধ কৰোঁ, ট্ৰেফিকৰ কনষ্টেবল আছিল, তেওঁ কিবা কিবি তৰ্কাতৰ্কি কৰি আছে। তৰ্কাতৰ্কি কৰাৰো কোনো প্ৰয়োজন নাই। আপোনাৰ যদি কিবা দুখ হৈছে, আপোনাক তেখেতক জনাব লাগে যে আপোনাৰ এইটো হৈছে। বিভিন্ন ঠাইত মই যাওঁতে আমাকো গাড়ী ধৰিছে ট্ৰেফিক পুলিচে, অন্যান্য ঠাইতো, ভাৰতৰ বাহিৰতো। আমাৰ ওচৰলৈ আহি পেলাই তেখেতসকলে কয় যে ইউ আৰ ডুইং দিছ ৰং, আপুনি এই ভুল কামটো কৰিছে, ইয়াৰ ফাইন আপুনি ইমানখিনি দিব লাগিব। এতিয়া মই এবাৰ টিকেট কাটি দিছোঁ, আপুনি ফাইনটো এতিয়াও দিব পাৰে বা এমাহৰ পিছত গৈ পেলাই ভিতৰত কোৰ্টতো দিব পাৰে। এই ধৰণে কথা কৈ যে কাগজখন দি পেলাই গুচি যায়। এইটোৱে হ'ল চিভিলাইজ পুলিচৰ ব্যৱহাৰ। চিভিলাইজ ছ'চাইটিত আমি সেইটোকে এক্সপেক্ট কৰোঁ। তাতকৈও ডাঙৰ কথা, এখন গণতান্ত্ৰিক দেশত পুলিচৰ বিষয়াই হওক, চৰকাৰী আন বিষয়াই হওক, মন্ত্ৰী হওক, MLA হওক, তেওঁলোক ৰাইজৰ সেৱক, ৰাইজৰ ওপৰত ৰজা নহয়। কিন্তু এনেকুৱা এটা পৰিস্থিতি এতিয়া উদ্ভৱ হোৱা যেন লাগিছে যে আমি সকলোৱে ৰজা আৰু সামন্ত বুলি ভাবিছোঁ, আৰু এই ৰাইজবিলাক, সাধাৰণ মানুহবিলাক আমাৰ যেন তলতীয়া কিছুমান মানুহ, তলতীয়া কিছুমান আমাৰ যেন ৰায়ত বুলি কয় বা কিবা ধৰণৰ কৰে, যে এইবিলাক মানুহো নহয় আমাৰ তুলনাত। এনেকুৱা ধৰণৰ এটা পৰিস্থিতি মই কিন্তু অত্যন্ত মই দুখিত হৈছোঁ, আৰু মই এইটো এনেকুৱা যিবিলাক ঘটনা হৈছে এইবিলাক গৰিহণা দিছোঁ। ঠিক আছে, এগৰাকী প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে আপুনি দুখ ব্যক্ত কৰিছে। মই যিহেতু আমি ফোন লাইনো খুলি দিছিলোঁ, কাৰণ এটা কথা চাওক, যিবোৰ ঘটনা দৃশ্যত বন্দী হৈছে, যিবোৰ ঘটনা কেমেৰাত বন্দী হৈছে, সেইবোৰ পোহৰলৈ আহিছে। হয়তো এনেকুৱা বহু ঘটনা হ'ব পাৰে, সংঘটিত হ'ব পাৰে, য'ত ভুক্তভোগী আছে, ক'বলৈ এখন মঞ্চ পোৱা নাই। এগৰাকী দৰ্শক আছে ফোন লাইনত, আপুনি কওক, কি কোনে কৈছে, ক'ৰ পৰা কৈছে আৰু কি ক'ব বিচাৰিব? হেল্ল', হয় নমস্কাৰ। নমস্কাৰ। মোৰ নামটো হ'ল মেৰিন গগৈ। হয়, মই হাতোলা চুক 2 নম্বৰ গাঁৱত তিতাবৰৰ ফোন কৰিছিলোঁ। হয়, কওক। হয়, মেৰিন গগৈ মই ফোন কৰিছিলোঁ। কথাটো হ'ল কি, আপোনালোকৰ প্ৰগ্ৰেমটো মই শুনি আছোঁ, মই চাই আছোঁ। হয়, আপুনি কৈ যাওক, গগৈ ডাঙৰীয়া কৈ যাওক আপুনি। হেল্ল', আমি শুনি আছোঁ, আপুনি কৈ যাওক। হয়, তাৰমানে মই জালুকবাৰীৰ পৰা এই এয়াৰপৰ্ট লাইনত মই মেজিক গাড়ী চলাওঁ। আচ্ছা, এই জালুকবাৰীত যিবিলাক পুলিচৰ ব্যৱহাৰ বা যিবিলাক পুলিচৰ উৎপাদনে পইচা খোৱা চিষ্টেমটো কিয় নকমে জানে, তাৰ কাৰণে মই ফোন কৰিছিলোঁ এই কথাটো ক'বৰ কাৰণে। থাকিলেও বেয়া ব্যৱহাৰ কৰে নেকি? তাৰমানে মোৰ গাড়ীৰ কাগজ পত্ৰ পুৰা ক্লিয়াৰ আছে। মোৰ গাড়ী নাম্বাৰটো মই দি দিলে আপুনি আপোনালোকৰ অফিচতে চেক কৰি চাব পাৰিব। বুজিছোঁ। যে আজি মই আদাবাৰীত ঘূৰন্তে তেওঁলোকে মোক পইচা বিচাৰিছে, মানে নহ'লে 2000 টকা ফাইন দিম। মই ক'লো আদাবাৰীত তেল ভৰাব আহিছোঁ, তেওঁলোকে কৈছে নহ'লে 2000 ফাইন দিম, নহ'লে 200 টকা পইচা দিয়া।
এইটো মানে পুলিচৰ ব্যৱহাৰ। আৰু মই ক'ব বিচাৰিছো আমাৰ কাগজ পত্ৰ ক্লিয়াৰ আছে, কিবা আছে, পুলিচে জালুকবাৰীত যে বাছ বিলাক যে ৰখাব দিয়ে 200 টকা লৈ, তাৰমানে কি আমাৰ মেজিক বিলাক কিয় ৰখাব নোৱাৰি? যদি মেজিক বিলাক ৰখাব নোৱাৰে, বাছ বিলাক ৰখাব নোৱাৰে। ঠিক আছে, মই বুজি পাইছোঁ। হয়, বুজি পাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অধিক দৰ্শক আছে ফোন লাইনত, তেখেতসকলে অভিযোগসমূহ দি যাব পাৰিব। এই ঘটনাবোৰ পোহৰলৈ আহিছে। হয়, 200 টকা 20,000 টকা ফাইন দিয়ক, নহ'লে 200 টকা দিয়ক। এইটো আজিৰ অভিযোগ নহয়, দীৰ্ঘদিনীয়া অভিযোগ, আৰু এই অভিযোগৰ অন্ত এতিয়াও পৰা নাই। আৰু যিটো কথা কৈছে মেজিক চালক হ'ব পাৰে, তেখেতে মেজিক এখন চলাব পাৰে, মেজিক এখন চলাই পোহপাল দি আছে পৰিয়ালটো, কিন্তু অশ্লীল ভাষা কিয় ব্যৱহাৰ কৰিব? সম্পূৰ্ণ মৰ্যাদাপূৰ্ণভাৱে জীয়াই থকাত তেখেতৰ অধিকাৰ আছে, চলি থকাৰ অধিকাৰ আছে, আৰু আৰক্ষীয়ে সেই কথাটো জনাটো প্ৰয়োজন আছে। মই পুনৰ ৰাখিম আপোনাৰ ওচৰলৈ। মই এবাৰ ৰিণ্টু গোস্বামী ডাঙৰীয়াৰ ওচৰলৈকে গৈছোঁ। জ্যেষ্ঠ অধিবক্তা যোৰহাটৰ পৰা সংযোগ স্থাপন কৰিছে আমাৰ সৈতে। গোস্বামী ডাঙৰীয়া, যিটো ঘটনা হৈ আছে, যিবোৰ ঘটনা ঘটি আছে, ছবিত যিবোৰ ঘটনা আমি দেখি আছোঁ, আৰু ফোন লাইনতো যিবোৰ অভিযোগ আহিছে, এই ক্ষেত্ৰত চাবলৈ গ'লে আৰক্ষী আইনৰ ঊৰ্ধত নেকি, আৰক্ষী আইনৰ বাহিৰত নেকি, এনেবোৰ প্ৰশ্ন আজি ৰাইজৰ মাজত আহিছে, কি ক'ব? নিশ্চিতভাৱে যিবিলাক ঘটনা হৈছে সেই ঘটনাবিলাক গৰিহণাৰ যোগ্য, আৰু আইনৰ ঊৰ্ধত কোনো নহয়। আইন সকলোৰে বাবে সমান। পুলিচৰো লিমিটেশ্যন আছে, পুলিচে কেনেধৰণে কাম কৰিব পাৰে সেই কথা অসম পুলিচ মেনুৱেল আৰু CRPC ভাৰতীয় কাৰ্যবিধি আইনে এই কথাবিলাকৰ নিৰ্ধাৰণ কৰে। কিন্তু এই গোটেই ঘটনা প্ৰবাহটো মই বেলেগ এটা দৃষ্টিকোণৰ পৰা চাব বিচাৰিম যে এই যিবিলাক ঘটনা হৈ আছে, এই ঘটনাটো আজি বা কালি হোৱা ঘটনা নহয়, ই এক ধাৰাবাহিক প্ৰক্ৰিয়া। এই স্বাধীনতাৰ পিছৰ পৰাই এই ঘটনাবিলাক লাহে লাহে বাঢ়ি আহি আজিৰ পৰ্যায় পাইছেহি। আৰু এই কথাটো হৈছে যে পুলিচক ব্যাপক সংস্কাৰৰ প্ৰয়োজন আছে। আমাৰ অসম পুলিচ বা ভাৰতীয় পুলিচ ৰাজৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো এতিয়াও ঔপনিৱেশিক যিটো ধ্যান ধাৰণা, সেই ধ্যান আছে। গতিকে এই উপনিৱেশিক যিটো চিন্তা চৰ্চা, যিটো সামন্তবাদী চিন্তা চৰ্চা, যিটো দিলীপ বৰা ডাঙৰীয়াই কৈছে, এই চিন্তা চৰ্চাটো পুলিচৰ মাজৰ পৰা আঁতৰাব লাগিব। এই চিন্তা চৰ্চাটো আঁতৰাবলৈ হ'লে পুলিচৰ প্ৰশিক্ষণ, পুলিচৰ নিযুক্তি, পৰৱৰ্তী সময়ত পুলিচৰ মনিটৰিং, এই সামগ্ৰিকভাৱে গোটেই কথাবিলাক চাব লাগিব। এই সম্পৰ্কত উচ্চতম ন্যায়ালয়ে বা পুলিচ কমিশ্যনেও বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথা বতৰা কৈ আহিছে, কিন্তু এই সংস্কাৰবিলাক অসমত হোৱা নাই। অতি দুখৰ বিষয়, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এই কথাবিলাক হৈছে। পুলিচৰ চোৱা দুটা ৰোল আছে। এটা হ'ল পুলিচ যিবিলাক অপৰাধীৰ ক্ষেত্ৰত কঠোৰ হ'ব লাগিব, আৰু সাধাৰণ মানুহৰ ক্ষেত্ৰত পুলিচ কিন্তু ছফ্ট হ'ব লাগিব। পুলিচৰ যিটো ছফ্ট ৰোল, পুলিচে যিটো মানুহৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগিব, কেনেধৰণে যদি মব লিঞ্চিং হয় সেই ক্ষেত্ৰত পুলিচৰ ৰোল কেনেকৈ হ'ব, কমিউনিটি পুলিচিং কেনেকৈ হ'ব, পুলিচ ৰাইজৰ কেনেকৈ বন্ধু হ'ব, এই কথাবিলাক কিন্তু শিকোৱা হোৱা নাই আটাইতকৈ তলৰ পৰ্যায়ত থকা পুলিচ বিষয়াসকলক। আৰু মই ভাবোঁ যিখিনি মানুহে কাম কৰে সেইখিনি হ'ল SI বা ASI, they are the backbone of the Assam Police. এই মানুহখিনিৰ ক্ষেত্ৰত যেনেকুৱা ধৰণৰ ট্ৰেইনিঙৰ প্ৰয়োজন আছে, যেনেকুৱা ধৰণৰ মানসিকতা তেওঁলোকৰ মাজত গঢ় লৈ উঠাবৰ কাৰণে যি প্ৰচেষ্টা লাগিছিলে, সেই প্ৰচেষ্টাৰ চৰকাৰীভাৱে বা পুলিচৰ ক্ষেত্ৰত যথেষ্ট অভাৱ বা সেই কথাবিলাক হোৱা নাই কাৰণে এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি হৈ আছে। আৰু এই কথাবিলাকৰ যদি সংস্কাৰ নহয়, মই ভাবোঁ অনাগত দিনত আমি এনেকুৱা ধৰণৰ আৰু অধিক ঘটনা কিন্তু দেখি থাকিম। গোস্বামী ডাঙৰীয়া, মই আহিম আপোনাৰ ওচৰলৈকে। আন এগৰাকী দৰ্শক আছে ফোন লাইনত। আপুনি কোনে ক'লে, ক'ৰ পৰা ক'লে, আৰু কি অভিজ্ঞতা আপোনাৰ? মই ডিব্ৰুগড়ৰ পৰা কৈছো। হয়, বিনোদ মাও। হয়, মই বাতৰিটো মানে সেইদিনাখনৰ পৰা চাই আছো। এইটো বাতৰিটো হয়, সেইটো কাৰণে মানে মোক মানে কিবা নিচিনা লাগি গৈছে। আপুনিও ভুক্তভোগী নেকি? আপোনাৰ লগত কেতিয়াবা কিবা ঘটিছে নেকি তেনেকুৱা? মোৰ একো হোৱা নাই, মই কোনো একো নহয়, মই একদম সাধাৰণ মানুহ, মই দিন হাজিৰা কৰা মানুহ, কিন্তু কিছুমান বাতৰি মানে মানুহৰ মনত কিবা মনত দুখ দিয়ে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, বহু লোকৰ মনত দুখ দিছে, কাৰণ সাধাৰণ লোক হিচাপে যিধৰণে চলা ফুৰা কৰিছে, আৰক্ষীৰ যিটো দিলীপ বৰা ডাঙৰীয়াই কৈছে যে এটা আমি তলৰ খাপৰ বা আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক নেকি, সাধাৰণ ৰাইজৰ মনত তেনেবোৰ প্ৰশ্ন আজি উত্থাপিত হয় এই দৃশ্যবোৰ দেখাৰ পাছত। আৰু এইটো অতি স্পৰ্শকাতৰ বিষয়। এই ক্ষেত্ৰত ধ্যান ধাৰণা এটা সলনি হোৱাটো নিঃসন্দেহে প্ৰয়োজন আছে। বাণিজ্যিক বিৰতি, পুনৰ উভতি আহিম।
উভতি অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ কথা পাতি আছোঁ অসম আৰক্ষীৰ ভূমিকা সম্পৰ্কে, অসম আৰক্ষীৰ কৰ্মকাণ্ড সম্পৰ্কে। মই এবাৰ যাব বিচাৰিছোঁ শিলচৰলৈকে। যিধৰণে দেখিবলৈ পোৱা গৈছে সাধাৰণ ৰাইজৰ ওপৰত, একাংশ নিৰীহৰ ওপৰত অসম আৰক্ষীয়ে প্ৰহাৰ কৰিছে, যিটো অধিকাৰ নাই, প্ৰহাৰ কৰাৰ যিটো পৰিৱেশ হোৱা নাছিল। তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে যে শিলচৰত এগৰাকী ASIয়ে কামৰ অত্যাধিক হেঁচাত আত্মহত্যা কৰিছে। আচলতে অসম আৰক্ষীত চলিছে কি? শিলচৰত অভিজিত ভট্টাচাৰ্য মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে। অভিজিত ভট্টাচাৰ্য, শিলচৰত ঘটনাটো কি ঘটিছিল? কিয় আৰক্ষী ASI এজনে থানাৰ ভিতৰতে আত্মহত্যা কৰিবলগীয়া হ'ল? প্ৰেছাৰটো কি? হয় শান্তনু মহন্ত, মই প্ৰথমতে এটা কথা ক'ব লাগিব যে এই যিগৰাকী গৌৰবিদু সিং যিগৰাকী ASI আত্মহত্যা কৰিছে, এটা তেওঁৰ এনেধৰণে এটা সচ্চ নিকা ভাৱমূৰ্তিৰ কিন্তু এজন আৰক্ষী বিষয়া আছিলে। কাৰণ তেওঁ দেখিছোঁ যে বহুদিনৰ পৰা এই শিলচৰ সদৰ থানাত কিন্তু তেওঁ কাম কৰি আহিছিলে এবং তেওঁ কামৰ প্ৰতিও নিষ্ঠাবান আছিলে। কিন্তু এতিয়া যোৱাকালি বিয়লি 3টা বজাত তেওঁ যেতিয়া কাম কৰি আছে তেওঁ ইউনিফৰ্ম পৰি যেতিয়া কাম কৰি আছিলে, এই সময়ত ইউনিফৰ্ম লৈ কিন্তু নিজৰ ছাৰ্ভিচ ৰিভলভাৰ দি তেওঁ আত্মহনন কৰিছে, মূৰতে গুলি কৰিছে। তেওঁলোকৰ পৰিয়ালৰ এটা বক্তব্য যেটো আমি ইতিমধ্যে আমাক সংবাদ মাধ্যমক তেওঁ পৰিয়ালৰ পৰা যিখন অভিযোগ কৰা হৈছে যে তেওঁৰ ওপৰত নাকি কামৰ হেঁচাটো বেছি আছিলে, অৰ্থাৎ তেওঁ ছুটি ল'ব বিচাৰিছিলে, তেওঁ ছুটি পোৱা নাই, কিন্তু ছুটি নাপোৱাৰ পাছতেও তাৰ ওপৰত কিন্তু কামৰ হেঁচাটো বেছি দিয়া হৈছে। হয়তো এইটোও কোৱা হৈছে তেওঁৰ পৰিয়ালৰ পৰা যে তেওঁৰ ওপৰত যে মানসিক এটা চাপ, অৰ্থাৎ অতিৰিক্ত কামৰ এটা চাপ তেওঁলোকৰ ওপৰত দিয়া হৈছে এবং সেইটোৰ কাৰণে হয়তো তেওঁ আত্মহত্যা কৰিব পাৰে। কিন্তু আৰু এটা ফালৰ পৰা কোৱা হৈছে যে এই যে আত্মহত্যাৰ যে ঘটনাটো কিয় সদৰ থানাৰ ভিতৰত, একদম থানাৰ ভিতৰতে যি চকীত বহি তেওঁ ইমান বছৰ ধৰি কাম কৰি আছিলে, সেই চকীত বহি তেওঁ কিন্তু আত্মহত্যাৰ যিটো পথ বাছি লৈছে, সেইটো লৈ কিন্তু আটাইতকৈ ডাঙৰ ডাঙৰ প্ৰশ্ন আহি আছে। কিয় তেওঁ যদি আত্মহত্যা কৰিব বিচাৰিছে, কিয় তেওঁ বাহিৰত কৰা নাই, কিয় সদৰ থানাৰ ভিতৰত কৰিছে? অৰ্থাৎ এটা স্পষ্ট যে তেওঁলোকৰ পৰিয়ালৰ পৰা যিখন অভিযোগ কৰা হৈছে যে মানসিক চাপ, কামৰ যিখন মানসিক চাপ আছে, সেই চাপৰ কাৰণে কিন্তু তেওঁ আত্মহত্যা কৰাৰ এটা সম্ভাৱনা তেওঁলোকে দেখিছে। কিন্তু আৰক্ষীৰ ফালৰ পৰা কিন্তু এইখিনি কিন্তু মানা নাই। তদন্ত চলি আছে, কি কাৰণে তেওঁ আত্মহত্যা কৰিলে সেইটোৱে কিন্তু তেওঁলোকে দেখি আছে। কৈছে কামৰ হেঁচা গোটেই আৰক্ষীৰ ওপৰত থাকে, কিন্তু তেওঁ কিয় আত্মহত্যা কৰিব সেইটো লৈ কিন্তু আৰক্ষীৰ মাজতো কিন্তু চৰ্চা চলি আছে। অৰ্থাৎ যিগৰাকী ব্যক্তি, যি আৰক্ষী যি আত্মহত্যা কৰিছে, মই এটা কথাই ক'ম যে এই ব্যক্তিজন বহুদিনৰ পৰা শিলচৰত কাম কৰি আছে, এজন সচ্চ নিকা ভাৱমূৰ্তি সম্পন্ন এজন আৰক্ষীৰ কৰ্মী আছিলে এবং তেওঁ কিন্তু অতি নিষ্ঠাৰে ইমান দিন পৰা আমি দেখি আছোঁ যে শিলচৰ অভিজিত ভট্টাচাৰ্য, এটা কথা নিঃসন্দেহে আপোনাৰ মন্তব্যৰ এটা কথা স্পষ্ট হয় যে দিন দুপৰতে ছাৰ্ভিচ ৰিভলভাৰেৰে থানাৰ ভিতৰত যে আত্মহত্যা কৰিলে, আপুনি যিধৰণে উল্লেখ কৰিছে, পৰিয়ালৰ লোকে যিধৰণে কৈছে যে আত্মহত্যা কৰাৰ সময়ত বিভিন্ন এগৰাকী ব্যক্তিৰ মানসিক এটা অৱস্থা থাকে, পৰিকল্পনা কৰে, তাৰ পাছত আত্মহত্যা, যিবোৰ আত্মহত্যাৰ ঘটনা এনালাইচিছ কৰিলে দেখিবলৈ পোৱা যায়। ইনষ্টেণ্ট কিবা ৰিয়েকশ্যন হৈছিলে নেকি, কাৰ ফোন আহিছিলে, কি ধৰণৰ কথা, সেয়া অনুসন্ধান নিঃসন্দেহে প্ৰয়োজন আছে আৰু অনুসন্ধানত পোহৰলৈ আহে নে নাহে তাক লৈ আজি পৰিয়ালৰ লোকে প্ৰশ্ন উত্থাপিত কৰিছে। মই ত্ৰিদীপ ভাগৱতীৰ ওচৰলৈকে আহিম, তাৰ পূৰ্বে আকৌ এবাৰ মই যাব বিচাৰিছোঁ পুনম দাসৰ ওচৰলৈকে। মই পুনৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। বিকি গুপ্তাৰ পত্নী আমাৰ মাজত উপস্থিত আছে। এই যে ঘটনাটো সংঘটিত হ'ল, টেলিভিশ্যন স্ক্ৰীণত ইতিমধ্যে দেখা পাইছোঁ আমি, বা মোবাইলে ভাইৰেলো হৈছিল দৃশ্যটো। আপোনাক কোনোবাই সহায় কৰিছিল নে? সেই মুহূৰ্তত থকা যিসকল লোক আছিলে বা যিসকল আৰক্ষী উপস্থিত আছিল, প্ৰহাৰ কৰা দেখিবলৈ পাইছিলোঁ, কিন্তু আপোনাৰ ওচৰত আপোনাৰ সন্তানটোও আছিল। কোনোবা আৰক্ষী ওলাই নাহিল নে যে সন্তানটো যেতিয়া পৰি গৈছিলে বাইকৰ পৰা, কোনোবাই অলপ আঁতৰাই ৰাখক বা সেই ধৰণৰ সহায় কৰিছিল নে কোনোবাই? পাব্লিকৰ পৰা এটা দাদা আহিছিল, তেওঁক মানে থেংক ইউ, মইতো এতিয়ালৈতো ফেচ টু ফেচ হোৱা নাই, সেই টাইমতে হ'লোঁ। চ' তেওঁ পাব্লিকে আহি মোক উঠালে, দাদাটো বহুত হেল্প কৰিলে মোক, বাচ্চাটো উঠাই ভিডিঅ'টো চাই আছে মানে কেনেকৈ কোলাত লৈ তেওঁ মোক ধৰি ছাইড কৰালে। তাৰপিছত মোৰ লগত ভাড়া নাই, 1 টকা, ফোন নাই, হাজবেণ্ডৰ লগত কেনেকৈ কণ্টেক্ট কৰিম, থানাও ক'ত আছে সেইটোও চিনি নাপাওঁ। তাৰপিছতে মোৰ এইটো দাদাই মোক গাড়ীত উঠাই ভাড়া দি তেওঁ মোক থানাত এৰি আহিছে। আৰু এটা প্ৰসংগ মই একেলগে কৈ যাওক। আপুনি থানাত যেতিয়া আপুনি গ'ল, আপুনি যেতিয়া এজাহাৰ দিবলৈ গৈছিল বা ঘটনাটো সম্পৰ্কে আপুনি গৈ অভিযোগ লৈ গৈছিলে, থানাত আপুনি কেনেকুৱা ব্যৱহাৰ পাইছিল? থানাত যোৱাৰ পাছতে আৰু মানে তাতে আৰু অলপমান
তৰ্কাতৰ্কি লাগি আছিল যেনেকুৱা আৰু অলপমানতো ক'বই সিহঁতে আৰু যেনেকুৱা কিয় পুলিচক হাত লগাইছে কিয় সেই কেছটোত মই সেই টাইমত মানে কি হ'ল থানাত থকা পুলিচবিলাকক গম নাজানে যে কি গলতি হৈছিল গলতি কাৰ হয় ষ্টাৰ্টিং কাৰ হয় সেইটো আৰু যেতিয়া মোৰ হাজবেণ্ডে কৈ আছিল ষ্টাৰ্টিংটো তেওঁলোকে কৰিছে সেইকাৰণে মই এটা দুটা মই লগাব এইটোতো মোৰ প্ৰটেকশ্যনৰ কাৰণে মই কৰিছোঁ নাই তেওঁলোকে নামানে মানে এইটো পুলিচৰ ওপৰৰ হাত কিয় উঠাইছে এনেকৈ টাইপৰ কথা কুৱেশ্যন উঠাই আছিল মই আৰু একো কৰা নাই মই তাতে বহি চাই আছিলোঁ বহি মানে শুনি আছিলোঁ যে কাৰ কি হৈ আছে তো মই বোলে এইবিলাক মই আগত চাই লওঁ তাৰপিছত মই পিছত ডিচাইড কৰিম যে কি কৰিম ঠিক আছে তাৰ পাছত আপুনি এফআইআৰ দিলে নে নিদিলে সেই সম্পৰ্কে আমি জানিম মই ত্ৰিদীপৰ ওচৰলৈকে আহিব বিচাৰোঁ ত্ৰিদীপ ছবিয়ে ইতিমধ্যে বহু কথা কৈছে অৱতাৰণা নকৰোঁ প্ৰশ্নৰ কি ক'ব বিচাৰিবা প্ৰথম কথাটো হৈছে যি দুটা দৃশ্যৰ কথা কৈছে এটা দৃশ্য আপুনি টেলিভিশ্যন স্ক্ৰীণত দেখাইছে আৰু যে লাহৰীঘাটৰ দৃশ্য 14 বছৰীয়া এগৰাকী শিশু 14 বছৰীয়া শিশুগৰাকীক বিস্কুট চুৰি কৰাৰ অপৰাধত নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছে দুয়োটা দৃশ্য এটা কথা স্পষ্ট কৰিছে যে এই দুয়োটা দৃশ্য আমি চাব নোৱাৰা অসহনীয় নিৰ্দয় আৰু বৰ্বৰ এই ধৰণৰ কাম আৰক্ষী নহয় পৃথিৱীৰ কোনো মানুহে কৰাটো আমি নিবিচাৰোঁ আৰু 2 নম্বৰ কথাটো এইটো যে আৰক্ষীৰ সৈতে মানুহৰ যিটো জনসম্পৰ্কৰ কথা আমি আলোচনা কৰিছোঁ সেই সম্পৰ্কটো ভাল হ'ব বুলি নতুন চৰকাৰখন যেতিয়া আহিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছিল মই এই কথাটো বিশ্বাস কৰোঁ যে আমি যেতিয়া ভাৰতৰ ৭৫ বছৰীয়া গণতন্ত্ৰ এটা লাভ কৰা গণতান্ত্ৰিক দেশ এখনৰ এই বৰ্ষটো উদযাপন কৰি আছোঁ উলহ মালহেৰে উদযাপন কৰিছোঁ সমান্তৰালভাৱে এই দৃশ্যবোৰ অসমৰ ৰাস্তাত আমি দেখিছোঁ অসমৰ ৰাজপথত দেখিছোঁ লাহৰীঘাটৰ যিটো ঘটনা তেনেধৰণৰ ঘটনা অসমৰ সৰু সৰু থানাবিলাকত আউটপোষ্টবিলাকত কিমান হৈ আছে কিমান ৰিপৰ্ট কৰা হৈছে এই গোটেই ঘটনাবোৰ আমি আজিও গম নাপাওঁ অসমৰ সৰু সৰু থানাবোৰত কি হৈ আছে তাত পুলিচৰ নামত এই বৰ্বৰ আক্ৰমণখিনি মানুহৰ ওপৰত নিৰ্দয়ভাৱে কাম কাজখিনি কৰি থকা হৈছে নেকি তাৰ খবৰ আমাৰ হাতত নাই কিন্তু আমি এটা কথা নিশ্চিতভাৱে অনুধাৱন কৰিব পাৰোঁ দুয়োটা ঘটনাৰ পাছত যে আমাৰ মাজত আমি কিছুমান সংস্কাৰমুখী কাম কাজ কৰাৰ কিন্তু সময় আহিছে আপুনি মোক যদি সময় দিয়ে মই আৰু এটা কথা লগতে সংযোগ কৰোঁ আমি এই দুয়োটা ঘটনাক কিন্তু দুটা বিক্ষিপ্ত ঘটনা হিচাপে নাচাই শেহতীয়াভাৱে ৰাজ্যত আৰক্ষীক আমি যিটো অপাৰ ক্ষমতা দিছোঁ চৰকাৰী ফালৰ পৰা আৰু এইবোৰ কথাত এতিয়া কোনো লোকঢাক এইকাৰণেই নাই কাৰণ এতিয়া সাধাৰণ মানুহে বুজি পোৱা হৈছে আমি ৰাতিপুৱা পেপাৰখন পঢ়ি যেতিয়া এনকাউণ্টাৰৰ খবৰটো পাওঁ তাৰ পাছত মানুহে আজিকালি বুজিবলৈ বাকী নাথাকে যে আৰক্ষীক আমি যি ধৰণৰ অপাৰ ক্ষমতা দিছোঁ সেই অপাৰ ক্ষমতাই আপোনাৰ বা মোৰ পৰিয়ালক এতিয়ালৈকে সেই তাৰ ভিতৰত আমি সোমোৱা নাই বাবে আমি প্ৰতিবাদ নকৰিম আমি তাৰ বিৰুদ্ধে কোনো কথা নকম এই ধৰণৰ যিটো এটা পৰিৱেশ বা মানসিকতা এটা গঢ়ি উঠিছে এই গোটেই ঘটনাখিনি কিন্তু আমি সংলগ্ন কৰি চাব লাগিব আমি এই কথাটো নিশ্চিত হ'ব লাগিব যে আৰক্ষীৰ গোটেই কাম কাজখিনিত স্বাধীনতাৰ পাছৰ পৰা ঔপনিবেশিক শাসনৰ কিছু তাত গুণ আছে তাত কিছু চিহ্ন আমি দেখিবলৈ পাওঁ কিন্তু তাৰ সলনি যদি চৰকাৰৰ ফালৰ পৰা ৰজাঘৰৰ ফালৰ পৰা সেই যিটো মনোবৃত্তি তাক যদি উৎসাহ জনোৱা হয় তেতিয়া কিন্তু অসমৰ ছবিখন অসমৰ ভৱিষ্যতৰ ছবিখন অত্যন্ত ভয়াৱহ হ'ব আমি ইউপি মডেল ফলো কৰিম নে অসমৰ আৰক্ষীক সংস্কাৰমুখী কৰাৰ ক্ষেত্ৰত কাম কৰিম সেই যিটো সিদ্ধান্ত এইটো ৰাজনৈতিক মহলে কিন্তু সঠিকভাৱে লোৱাৰ সময় ঠিক আছে যদি মই আহিম এগৰাকী দৰ্শক আছে ফোন লাইনত হয় আপুনি কোনে ক'লে ক'ৰ পৰা ক'লে আৰু কি অভিযোগ আছে হয় হেল্ল' হয় হয় মই লখিমপুৰৰ পৰা কৈছোঁ ডক্টৰ জয়ন্ত দুৱৰা হয় কওক হয় চাওক আমাৰ সেইদিনাখনি যোৱাকালি পৰহি যিটো ঘটনা হ'ল সেইটো আমি অতিকে মৰ্মান্তিক যিহেতু আমাৰ আৰক্ষী বিষয়াসকলে আমাৰ জনসাধাৰণৰ নিৰাপত্তা দিব লাগে আমি তেনেধৰণে পোৱা নাই আৰু আমাৰ কি হয় যে তেওঁলোকৰ আইন আছে আৰু তেওঁলোকে আইন হাতত তুলি লৈ তেওঁলোকে যাতে তেওঁলোকক কোনেও একো কৰিব নোৱাৰে তেনেধৰণৰ তেওঁলোকে মনোবৃত্তি গ্ৰহণ কৰিছে সেয়েহে সেই মানুহজনৰ তেনেকুৱা অৱস্থাত আমি পাইছো বা আমি দেখিছো গতিকে আমি কওঁ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতে কিছুমান মানে দায়িত্ব পালন কৰিবলৈ দিছে আৰু সেইটো কাৰণে তেওঁলোকে অতি মানে সাহসিকতাৰে আমাৰ সাধাৰণ নিৰীহৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিবলৈ সুবিধা পাইছে আৰু সেইকাৰণে মই কৈছো ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আপোনাৰ মতামত ব্যক্ত কৰাৰ বাবে নিঃসন্দেহে আমি বুজি পাইছোঁ সেই সম্পৰ্কে আলোচনা কৰি আছিলোঁ আৰু সঁচাকৈয়ে আৰক্ষীৰ এই ভূমিকাক আচলতে জনসাধাৰণে পচন্দ মুঠেই কৰা নাই চ' বাণিজ্যিক বিৰতি উভতি আহিম
উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশত আমি কথা পাতি আছোঁ অসম আৰক্ষী সম্পৰ্কে মই দিলীপ বৰা ডাঙৰীয়াৰ ওচৰলৈকে আহিম ৰিণ্টু গোস্বামী ডাঙৰীয়াৰ ওচৰলৈকে যাম কিন্তু দুটা প্ৰশ্নৰ পাছত মই পুনৰ বিকি গুপ্তাৰ পত্নীৰ ওচৰলৈকে যাব বিচাৰিছোঁ আমাৰ আনটো ষ্টুডিঅ'ত উপস্থিত আছে এই ঘটনাটো যেতিয়া সংঘটিত হৈ গ'ল প্ৰচাৰ মাধ্যমত প্ৰচাৰ চলিলে ৰাইজে গৰিহণা দিলে মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছিল যে ক্ষমা খোজা হ'ব বা আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছিল যে এই ঘটনাটোৰ বাবে ক্ষমা খোজা হ'ব আপোনাৰ স্বামীক সসন্মানে উলিয়াই লৈ অহাব বা উলিয়াই লৈ অহাৰ বাবে দায়িত্ব দিছিল বা নিৰ্দেশ দিছিলে ক্ষমা খুজিলে নে কোনোবাই ঘটনাৰ বাবে প্ৰহাৰটো কৰিলে কিন্তু ক্ষমা খোজা হ'ল নে হোৱা নাই এনেকৈ ক্ষমাটো খুজিব কোনে অহা নাই বাট একদিন আহিছিলে আপোনাৰ ADCP ছাৰ এছে এইটোৰ ইনকুৱাৰী কাৰণে আহিছিলে আমাৰ আৰু তাৰপিছত তেওঁ দাদাও ভাল তেওঁ আমাক বহুত ভালকৈ তেনে এক্সপ্লেইন কৰিলে যে প্ৰব্লেমটো এনেকুৱা বুলি মই মানে ষ্টেটমেণ্ট দিছিলোঁ ন ইনকুৱাৰীত তেনে মানে বুজালে যে এনেকুৱা হয় মতলব এইটো আৰু কৈছে যেনেকৈ মই ক'লোঁ যে এতিয়ালৈ একশ্যন কিয় নাই এইবিলাক কথা উঠাওঁতে তেওঁ ক'লে তেওঁৰো লোৱা হ'ব বাট আপোনাৰ এইটো ইনকুৱাৰীটো এতিয়া লোৱা হ'ব আগত এনেকৈ ক'লে আৰু পিছত আৰু তেওঁ ক'লে তোমাৰ হাজবেণ্ডক জলদি ওলাই দিয়া যাব তুমি টেনশ্যন ল'ব নালাগা ফ্ৰীলি থাকা এনেকৈ ক'লে এডভাইচ এতিয়াতো আপোনাৰ হাজবেণ্ডক উলিয়াই দিলে এতিয়া আপোনাৰ হাজবেণ্ডক মুক্তি দিয়া হ'ল এতিয়া আপুনি সুখী নে আৰু কিবা বিচাৰিছে আপুনি মইতো এটা হেপী আছোঁ খুচি আছোঁ মানে যেতিয়া ইমান দিনৰ পিছত মই হাজবেণ্ডৰ ফেচ টু ফেচ হ'লোঁ যে মানে আৰু CM ছাৰ কাৰণে হ'লে এইটো তেওঁ অৰ্ডাৰ দিয়াৰ কাৰণে চ' মানে তেওঁকতো এতিয়া থেংক ইউ বুলিয়েই ক'ম ধন্যবাদ তেওঁৰ কাৰণে হ'ল বাট এতিয়া মনত অলপমান মোৰ জুই জ্বলি আছে কিয় মানে মোৰ হাজবেণ্ডে ভুল নকৰাকৈ জেল শাস্তি কাটি আহিলে কনষ্টেবলবিলাকে এতিয়া ভুল কৰাৰ পিছতো তেওঁ ফ্ৰীলি আছে সাসপেন্ডত আছে লেকিন ফ্ৰীলি আছে ন এটোতো কোনো পানিশমেন্ট নহয় এটো সাসপেন্ড হয় সো মানে মই এটোই ভাবো যে যিমান জলদি আমাৰ CM ডাঙৰীয়াই ডিসিজন লয় মানে মই মাত্ৰ নহয় আমাৰ পাব্লিক বিলাক যিনা আছে জনতা বিলাক যিমান আছে আমাৰ দাদা বাইদেউ ভণ্টি যিমান আছে সবে বিচাৰে যে জলদি একশন লোৱা যায় ঠিক আছে মই আহিম আপোনাৰ ওচৰলৈকে মই পুনৰ দিলীপ বৰা ডাঙৰীয়াৰ ওচৰলৈকে আহিব এই প্ৰসংগটোৱে এইটো কেৱল মাত্ৰ এটা উদাহৰণ ইয়াৰ পূৰ্বে আমি ৰাজকন্যাৰ যেতিয়া আমি ঘটনাটো দেখিছিলোঁ তাতো যেতিয়া ঘটনা এটা সংঘটিত ক্ষেত্ৰত দেখিবলৈ পাওঁ প্ৰহাৰ ৰাইজে কৰিলে ৰাইজৰ মনত এইটো প্ৰশ্ন ৰাইজে কৰিলে কাৰাগাৰ আৰক্ষীয়ে কৰিলে হয় ৰিজাৰ্ভ ক্লজ নহয় নিলম্বন এইটোৱে শাস্তি নেকি আৰক্ষীৰ নে অন্য শাস্তি হ'ব পাৰে এইটো আচলতে আমাৰ আমি সিস্টেম এটা নিজে বনাই লৈছোঁ প্ৰথম কথা কি পুলিচক কোনে ক্ষমতা দিলে যে ৰাস্তাত গৈ মানুহক পিটিব তেওঁ ক'ৰবাত ক্ষমতা দিয়া আছে নেকি মই প্ৰথমতে কৈছোঁ যে আইনত এটাই ব্যৱস্থা আছে যে যদি কোনোবা অপৰাধী তেওঁলোকে সন্দেহ কৰা অপৰাধীয়ে তেওঁলোকৰ কাষ্টডিৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰে বা কিবা তেওঁ এই মাত্ৰ মোৰ চকুৰ আগত কিবা এটা ঘটনা সংঘটিত কৰিবলৈ লৈছে মই বল প্ৰয়োগ কৰি সেইটো বাধা দিব পাৰোঁ সেই অথৰিটিটো কিন্তু কমন মানুহৰো আছে লত তাতকৈ বেছি অথৰিটি পুলিচৰ হাতত একো নাই মানুহ মাৰিব মানুহক এৰেষ্ট কৰিব পাৰে তেওঁলোকৰ যিটো ডিটেনশ্যন বুলি কয় সেইটো কৰিব পাৰে কিন্তু মানুহ এটাক ৰাস্তাত মৰা ড্ৰাইভাৰ এজনক মৰা কোনোবা ৰিক্সাৱালা এটাক থাপৰ মৰা এনেকুৱা ধৰণৰ কামবিলাক যিবিলাক হৈ থাকে আৰু চকুৰ আগত আমি যিবোৰ দেখিছোঁ থানাত মানুহ আনি আৰু মোৰ আটাইতকৈ বেয়া লাগিছে যে পুলিচক কিয় হাত দিছ বুলি আৰু কেইজনমান পুলিচে মাৰিছে মোৰ প্ৰশ্নটো হ'ল পুলিচে ৰাইজক কিয় হাত দিছে এই প্ৰশ্নটো এই অথৰিটি তোমালোকৰ ক'ত গ'ল ক'ৰ পৰা পালা তুমি সেই প্ৰশ্ন তেওঁলোকে কৰা নাই মোক যদি কোনোবাই মাৰে ৰাস্তাত মই নিজৰ প্ৰটেকশ্যনৰ কাৰণেতো মই এটা চেষ্টা কৰিব লাগিব মই মাৰিব নোৱাৰিব পাৰোঁ বাট আই উইল ট্ৰাই গতিকে মই এই কথাটোৱে কৈছোঁ যে পুলিচৰ কোনো অথৰিটিয়েই নাই কাৰোবাক প্ৰহাৰ কৰাৰ তেনে ক্ষেত্ৰত আমি কৈ আছোঁ যে পুলিচ কঠোৰ হ'ব লাগে কঠোৰ হ'ব লাগে অৰ্থটো কি কঠোৰ হোৱাৰ অৰ্থটো মাৰপিট কৰা নহয় মানুহক গুলিয়াই দিয়া নহয় মানুহৰ ওপৰত অত্যাচাৰ কৰা নহয় কঠোৰৰ এইটো যে যদি তুমি পেট্ৰলিঙৰ থ্ৰু দি হওক ইণ্টেলিজেঞ্চৰ থ্ৰু দি হওক প্ৰিভেনশ্যন অফ ক্ৰাইম কৰা হওক আৰু যদি এই ক্ৰাইমবিলাক ডিটেক্ট কৰি যিসকলক আমি অপৰাধী বুলি অভিযুক্ত কৰিছোঁ তেওঁক প্ৰমাণসহ কোৰ্টৰ সন্মুখত খাৰা কৰা বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে জেলত পঠাব লাগে সেইটোহে পুলিচৰ অথৰিটি তাতকৈ পুলিচৰ বিশেষ অথৰিটি নাই পুলিচৰ অথৰিটি তদন্ত কৰাৰ আৰু প্ৰিভেণ্ট কৰাৰ এইটো নহয় যে পুলিচে যাকে ইচ্ছাকে তাকে কিন্তু আমি সেই মানসিক যিটো তেওঁলোকৰ মেকআপ যিটো আজি কৈ আছে কোনোবাই উপনিৱেশৰ কথাও কৈছে আজি 70 বছৰ 75 বছৰ হ'ল আমি এতিয়া সদায় ব্ৰিটিছকে গালি পাৰি থাকিম নেকি লখন ব্ৰিটিছে বনাইছিলে ব্ৰিটিছৰ দিনত আমি কিয় সলনি কৰি নল'লোঁ কিয় অসমৰ মানুহে ভাৰতৰ মানুহে ৰাইজে আজিও ভোট বনাই আছে কিয় তেওঁলোকক কোৱা নাই তোমালোকে আমাৰ গণতান্ত্ৰিক শাসন পদ্ধতিৰ লগত খাপ খোৱাকৈ আইনখন কিয় বদলাই লোৱা নাই
কিয় পুলিচক জনতাৰ মুখী কৰিব পৰা নাই, জনতাৰ সহায়ক কিয় কৰিব পৰা নাই, কিয় জনতাৰ ওপৰত ৰাজত্ব কৰিবলৈ দিছা? এতিয়া কথাই কয় কঠোৰ হ'ব লাগে, তাৰ দিব নেকি? কঠোৰ হোৱা মানে তুমি তোমাৰ কাৰ্যৰে প্ৰিভেনশ্যন কৰা, আজি পেট্ৰলিং কৰক, অন্যান্য ব্যৱস্থা লওক, যদি কোনোবা আপোনাৰ ইণ্টেলিজেঞ্চ খবৰ আহিছে তেওঁলোকক গৈ পেলাই চাওক যে এইটো কাম কৰিব লৈছে নেকি, এইবিলাকে কঠোৰতা মানুহক মৰাটো কঠোৰতা নহয়। আৰু এনেকুৱা এটা অৱস্থা আমাৰ সৃষ্টি হৈছে কঠোৰ কওঁতে ৰাইজেও ভাবিব লৈছে যে মানুহক মৰাটোৱে কঠোৰতা। কঠোৰ মানে মানুহক মাৰিব লাগে, এতিয়া আইনৰ কোনো দৰকাৰ নাই, এনেকুৱা এটা পৰিস্থিতি হৈছে ৰাইজেও ভাল পায়। আমি বহুত ক্ষেত্ৰত যেতিয়ালৈকে নিজৰ গাত নপৰে মাৰটো, এই বালিলে যি পাত খৰ বোলে সেই পাত খৰ সুগ্ৰীবলৈকো, যেতিয়ালৈকে মই সুগ্ৰীব হৈ পেলাই বালিৰ খৰপাত নাখাওঁ তেতিয়ালৈকে মই এইটো কথা অনুভৱ নকৰোঁ যে মই যিবিলাক কথা ভাল বুলি কৈ আছোঁ সেইবিলাক আচলতে আইনৰ ৰক্ষক হৈ আইন যদি ভংগ কৰে তেওঁলোকৰ শাস্তি বেছি দুগুণ হ'ব লাগে, দুগুণ হ'লে সলনি তেওঁলোকে শাস্তিয়ে নাপায়। গতিকে এই আমাৰ গুপ্তা মেডামে কৈছে যে চিফ মিনিষ্টাৰে কোৱাৰ কাৰণে কামটো হ'ল, এইটো আইনৰ মতেই হ'ব লাগে। চিফ মিনিষ্টাৰৰ কথাটো তাত নাহেই, কাৰণ তেওঁ নিয়ম মতে জেলত যাব নালাগিছিল, তেওঁলোকে নিয়মমতে শাস্তি পাব লাগে। এইটো চিফ মিনিষ্টাৰে ইমান সৰু কথাটো ক'বলগীয়া হ'ব নালাগে। যদি আমাৰ দেশত এনেকুৱা হয় যে একেবাৰে মোৰ পকেটৰ পৰা পইচাকেইটা কোনোবাই পিক পকেটে মাৰিলে সেইটো এটা মই CMৰ হতুৱাই কৰাম নেকি? গতিকে আমাৰ অৱস্থাটো এনেকুৱা হৈছে যে আমি আইনৰ কথা পাহৰি এতিয়া ব্যক্তিৰ লেভেলত গুচি গৈছোঁ। এইজন ব্যক্তিয়ে এইটো কাম কৰি দিলে তেওঁ ভাল, আইনে কিন্তু নোৱাৰিলে, আইনৰ মতে চলিব লাগে, ৰুল অফ ল, দ্যাট ইজ হোৱাট ডেমক্ৰেচি ইজ অল এবাউট। ৰাইট, এগৰাকী দৰ্শক আছে ফোন লাইনত। হয়, আপুনি কোনে ক'লে, ক'ৰ পৰা ক'লে আৰু কি জনাব? মই যোৰহাটৰ পৰা ক'লো। হয়, মই কেইটামান কথা মানে এই প্ৰসংগটো আপোনালোকে যি দি আছে সেইটো দেখি আছো বাৰু। হয়, ইয়াত মই এটা কথা সুধিব খুজিছো, মই দেখাত এটা মানে দম্পতি শেষ হৈ গৈছে যে তেওঁৰ সম্পত্তিটো তেওঁ অধিগ্ৰহণ কৰিবলৈ গৈছে, কিন্তু সেই তেওঁৰ স্বামী স্ত্ৰী দুইজন গৈ পেলাই মানুহক দম দিছে, দম দি পেলাই সম্পত্তিটো তেওঁৰ নামলৈ আনিবলৈ চেষ্টা কৰিছে, কিন্তু কৰোঁতে কিন্তু সেই মানুহ দুইজনে গোটেই ৰাইজে মানুহে ধৰিলে যে মানুহ পলাই গুচি আহিলে। তাৰপিছত যেতিয়া পুলিচত দি দিলে, পুলিচত দি দিয়াৰ পিছত তেওঁলোক কিন্তু পুলিচ অন্ততঃ 8-10টা 15টা এনেকে গৈ মানুহক ঘেৰাও কৰে, মানুহজন নাপায়। সেই মানুহজন গৈ পেলাই কিন্তু মানে হাইকোৰ্টত জামিন লৈ পেলাই তেওঁলোকে মানে ইয়াত আহি বুকু পিন্ধাই ঘূৰি ফুৰে। গতিকে এজন হেলমেট নিপিন্ধাকে ক'ৰবাইদি ঘূৰি অহা মানুহক পুলিচে খেদি ধৰিব পাৰে। এই মানুহজন যোৰহাটৰ পৰা গৈ কেনেকে গুৱাহাটীত মানে জামিন ল'লে, মই জানিব খুজিছোঁ আপোনালোক। আচ্ছা, ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেনেকুৱা অভিযোগ প্ৰতি অভিযোগ বহুখিনি আছে। মই ৰিণ্টু গোস্বামী ডাঙৰীয়াৰ ওচৰলৈকে যাম। আইনৰ এই মেৰপেচৰ কথাটোও আছে বহুতৰ মনত। দিলীপ বৰা ডাঙৰীয়াই যিটো কথা কৈছে, বহুতৰ মনত এটা প্ৰশ্ন মই এড কৰি দিব বিচাৰিছোঁ। এই কথাটো আহে যে আইনী প্ৰক্ৰিয়াৰ মাজেৰে গ'লে ন্যায় পাবলৈ বহুত সময় লাগে, কিন্তু ইয়াৰ অৰ্থ নহয় যে ইনষ্টেণ্ট ন্যায়টো আৰক্ষীয়ে দিব পাৰিব। এই যিটো এটা ব্যৱধান হৈছে, সময়ৰ ব্যৱধান, তাৰো কাৰণ আছে। দিলীপ বৰা ডাঙৰীয়াই ইতিমধ্যে কৈছে আৰক্ষী নিজৰ ফালৰ পৰা তাৎক্ষণিকভাৱে কৰিবলগীয়া যিখিনি আছিল, কেছ ডায়েৰী সম্পূৰ্ণ কৰি আদালতত দাখিল কৰালৈকে তাতো গাফিলতি থাকি যায় নেকি? গোস্বামী ডাঙৰীয়াৰ পৰা জানিম এটা চমু বাণিজ্যিক বিৰতিৰ পাছত। উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ। মই যাব বিচাৰিছোঁ ৰিণ্টু গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈকে। পোনপটীয়া প্ৰশ্ন ৰাইজৰ মনতো আছে বা সেই কথাটো ইতিমধ্যে অভিযুক্ত ভুক্তভোগী বিকি গুপ্তা সেই প্ৰশ্নৰ অৱতাৰণা কৰিছিল। ৰাইজেও জানে যে যেতিয়া ৰাইজে কোনো অপৰাধ কৰে ঠিকনা হয় কাৰাগাৰ, ৰঙাঘৰ, কিন্তু আৰক্ষীয়ে যেতিয়া অপৰাধ কৰে, অপৰাধ হিচাপে বা অন্যায় কৰা বুলি চিহ্নিত কৰে আৰক্ষীয়ে নিজেই, তাৰ পাছত শাস্তি থাকে আইডাৰ ৰিজাৰ্ভ ক্ল'জ নতুবা নিলম্বন। আৰক্ষীৰ ওপৰত বিহিত ব্যৱস্থা হ'ব পাৰে নে নোৱাৰে আইনমতে? এই দৃশ্যটো আপুনি দেখা পাইছিল। এই দৃশ্যক চাই আৰক্ষী কাৰাগাৰত যাবলগীয়া কাম কৰিছে নে কৰা নাই? মই ভাবোঁ নিশ্চিতভাৱে পুলিচে যেতিয়া এটা দোষ কৰে বা আইন বিৰুদ্ধ কাম কৰে তাৰ দুটা দিশ আছে। এটা প্ৰশাসনীয় তেওঁৰ ওপৰত এটা ব্যৱস্থা হ'ব পাৰে, প্ৰশাসনীয়ভাৱে তেওঁৰ ওপৰত এটা শাস্তি হ'ব পাৰে। যিটো ৰিজাৰ্ভ ক্ল'জ বা নিলম্বনৰ যিটো কথা কোৱা হৈছে সেইটো পুলিচৰ প্ৰশাসনীয় এটা ব্যৱস্থাৰ
কথা কিন্তু একে সময়তে তেওঁৰ বিৰুদ্ধে তেওঁ যে আইন ভংগ কৰিছে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত তেওঁৰ শাস্তি হ'ব পাৰে কিয়নো পুলিচ আইনৰ ঊৰ্ধত নহয় আৰু উচ্চতম ন্যায়ালয়ে বাৰে বাৰে এটা কথা কৈ আছে যে আজি অধিবক্তাসকল পুলিচ সাংবাদিক এইসকলে কিন্তু আইন ভংগ কৰাটো সাধাৰণ লোকে আইন ভংগ কৰাতকে বেছি গুৰুতৰ কথা কিয়নো তেওঁলোকে আইনৰ কথা জানে তেওঁলোকে আইনৰ ব্যৱস্থাটোৰ লগত তেওঁলোকে কাম কৰে গতিকে তেওঁলোকে আইনৰ ব্যৱস্থাৰ বাহিৰত যদি কিবা কাম কৰে কেতিয়াবা মানুহে নাজানি কিবা ভুল কৰিব পাৰে সেইটো বেলেগ কথা কিন্তু পুলিচ এজনে যেতিয়া ভুল কৰে তেওঁ আইনৰ গোটেই প্ৰক্ৰিয়াটোৰ ওপৰত তেওঁ সম্পূৰ্ণভাৱে তেওঁ সজাগ গোটেই প্ৰক্ৰিয়াটো জানে কিন্তু জানি পেলাইও তেওঁৰ এই মানসিকতাটো যেতিয়া হৈছে বা উকিলজনে যদি সেই ভুলটো কৰে তেওঁ আইনৰ হৈয়ে দিনৰ দিনটো কাম কৰি থাকে মই যদি হেলমেট নিপিন্ধাকৈ যাওঁ সেইটো মই ভাবো মই বেছি দুখনীয় কাম কৰিছো সাধাৰণ মানুহক কিয়নো আইনৰ প্ৰক্ৰিয়াবিলাক আমি সেই কথাবিলাক জানো এতিয়া পুলিচে যিটো কাম কৰিলে বা পুলিচ বিষয়াজনে যিখিনি ব্যৱহাৰ কৰিলে তেওঁৰ ওপৰত নিশ্চিতভাৱে গোচৰ ৰুজু হ'ব লাগিছিলে গোচৰ ৰুজু হোৱাৰ পিছত তদন্ত কৰি তেওঁ গ্ৰেপ্তাৰ হ'ব লাগিছিলে প্ৰাৰম্ভিক পৰ্যায়ত প্ৰাইমা ফেচি তেওঁৰ এগেইনষ্টে এটা কেছ আমি দেখা পাইছো বিশেষকৈ আটাইতকৈ ভাল এই ক্ষেত্ৰত সাক্ষী হ'ল তেওঁৰ অভিযুক্তজনৰ যিগৰাকী পত্নী তেওঁ যিখিনি কথা কৈছে গতিকে এই ক্ষেত্ৰত পুলিচে কিয় তদন্ত নকৰে তদন্ত নকৰাৰ কাৰণটো হ'ল পুলিচে পুলিচৰ বিৰুদ্ধে তদন্ত কৰাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো গঢ় লৈ উঠা নাই দ্বিতীয় কথা হ'ল অসমত এখন পুলিচ একাউণ্টেবিলিটি কমিশ্যন আছে পুলিচ একাউণ্টেবিলিটি কমিশ্যনে আজিলৈকে অসমত কিমান পুলিচক একাউণ্টেবল কৰিছে মই নিজে ব্যক্তিগতভাৱে আৰু যোৰহাটৰ বহু মানুহে পুলিচৰ বিৰুদ্ধে বহু অভিযোগ দিছে পুলিচ একাউণ্টেবিলিটি কমিশ্যনত কিন্তু তেওঁলোকৰ বিৰুদ্ধে কোনো একশ্যন হোৱা নাই পুলিচৰ বিৰুদ্ধে যেতিয়া অভিযোগ নহয় গুৱাহাটী উচ্চ ন্যায়ালয়ত আমি কেইবাটাও গোচৰ কৰিবলগীয়া হৈছে তাৰ পিছত এই ঘটনাবিলাক হৈছে যে উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত পুলিচৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে এই কথাবিলাক কিয় হৈছে এই কথাবিলাক এটা কাৰণেই হৈছে যে সামগ্ৰিকভাৱে পুলিচৰ যিটো সিস্টেম এই সিস্টেমটোত যিটো একাউণ্টেবিলিটি আৰু স্বচ্ছতা থাকিব লাগিছিলে এই কথাটো নাই আৰু পুলিচৰ মানসিক স্বাস্থ্য উন্নত কৰাৰ বাবে পুলিচ ৰিফৰ্মৰ বাবে যিখিনি কাম কৰিব লাগিছিলে এই কামখিনি কৰা হোৱা নাই সেইকাৰণে ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীয়ে ক'বলগীয়া হৈছে যে আমি ঔপনিৱেশিক পুলিচ বাদ দিবৰ হ'ল পুলিচ ভাৰতীয়কৰণ কৰিবৰ হ'ল এইটোৱে আজিৰ তাৰিখত মই ভাবো আটাইতকৈ ডাঙৰ বাৰ্তা আৰু পুলিচৰ মানসিক অৱস্থাৰ যদি আমি পৰিৱৰ্তন কৰিব নোৱাৰো পুলিচৰ মানসিক স্বাস্থ্যৰ প্ৰতি যদি আমি সজাগ নহওঁ তেনেধৰণৰ ঘটনা ঘটি থাকিব আত্মহত্যা কৰাৰ ঘটনা ঘটি থাকিব গোস্বামী ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ ত্ৰিদীপৰ ওচৰলৈকে আহিছোঁ শেষৰটো মন্তব্য চমুকৈ তাৰপিছত মই বৰা ডাঙৰীয়াৰ ওচৰলৈকে যাম এই যিটো ঘটনা পৰিঘটনা ঠিক আছে মই সেই কথাটো পুনৰবাৰ ৰাইজৰ ৰিজাৰ্ভ ক্ল'জ নহ'লে নিলম্বন কিন্তু এতিয়ালৈকে এই সাধাৰণ ৰাইজ যেনেকৈ এটা গোচৰত অভিযুক্ত হোৱাৰ পাছত ভাত খাবলগীয়া হয় জেললৈ যাবলগীয়া আৰক্ষী কেতিয়াও নহয় বা খুব কম হয় উদাহৰণ নাই সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আৰু অলপ আগতে ডিজিপি অসমৰ যিটো অফিচিয়েল টুইটাৰ হেণ্ডেল তাৰ পৰা এটা টুইট আহিছে যে তেওঁলোকে আজি কাউন্সিলিঙৰ ব্যৱস্থা কৰিছে আমি যিবিলাক মৌলিক প্ৰশ্নবোৰ হ'ল ইমান মানুহৰ আমাৰ জনসংখ্যা ইমান তাৰ অনুপাতে পুলিচৰ সংখ্যা কিমান আমি পুলিচক ৰজা মহাৰজাৰ দৰে আমাৰ ৰজা মন্ত্ৰী বিধায়কখিনিৰ লগত তেওঁলোকৰ লগত ৰাখি থৈছোঁ নেকি এইবোৰ প্ৰশ্নক লৈ আমি আচলতে আলোচনা কৰাটো দৰকাৰ আৰু এইবোৰ কথা মই ভাবোঁ চৰকাৰৰ ফালৰ পৰা ৰজাঘৰৰ ফালৰ পৰা চিন্তা কৰা হ'ব আৰু মানে শেষ কথাটো সেইটোৱেই যে প্ৰভু আৰু ভিতৰ সম্পৰ্ক হলে নহব যেহেতু তেওঁলোকে আমাৰ সেৱাৰ বাবে আছে সম্পৰ্কটো সেই সেৱাৰ সম্পৰ্ক হ'ব লাগিব প্ৰভু ভিতৰ যদি সম্পৰ্ক হয় তেতিয়া কিন্তু গণতন্ত্ৰৰ যিটো আমি ৭৫ বছৰীয়া আজি ধুমধামেৰে পাতিছোঁ ইয়াৰ কোনো তাৎপৰ্য নোহোৱা হৈ যাব সেইটো মূল কথা শেষৰটো মন্তব্য খুব চমুকৈ মই এটা কথাই ক'ব খুজিছোঁ যে ইতিমধ্যে ৰিণ্টু ভট্টাচাৰ্যই কোৱাৰ দৰে বা আমাৰ ত্ৰিদীপে কোৱাৰ দৰে পুলিচ সংস্কাৰৰ কাৰণে যথেষ্টখিনি ইতিমধ্যে কমিশ্যন কৰা হ'ল সুপ্ৰিম কোৰ্টৰ ফালৰ পৰাও যথেষ্ট গাইডলাইন্স দিয়া হ'ল কিন্তু সঁচা অৰ্থত কোনো ধৰণৰ সংস্কাৰ এতিয়ালৈকে হোৱা নাই এইকাৰণেই পুলিচক যিধৰণে আমি মডাৰ্ণাইজ আধুনিকীকৰণ কৰিব লাগিছিল তেওঁলোকৰ মানসিক যিটো বিকাশ কৰিব লাগিছিল তেওঁলোকৰ যি আণ্ডাৰষ্টেণ্ডিং অফ ল আইনৰ বিষয়ে তেওঁলোকৰ যিখিনি জ্ঞান সেইখিনি বৰ্ধন কৰিব লাগিছিল ৰাইজৰ প্ৰতি কি কৰ্তব্য সেই বিষয়ে সচেতন কৰিব লাগিছিল এইবিলাক কামত একো হোৱা নাই আমি এই যে কাউন্সেলিং কৰোঁ বা অন্য কিবা কৰোঁ এইবিলাক সেই মুহূৰ্তৰ সুযোগত কৰা কাম তাৰপিছত আকৌ পৰিকল্পিতভাৱে একো হোৱা নাই ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকে গুৰুত্বপূৰ্ণ প্ৰসংগ আছিল আচলতে আৰক্ষী আৰু ৰাইজৰ মাজত নাগৰিকৰ মাজত যি সম্পৰ্ক থাকিব লাগিছিল বিগত সময়ছোৱাত সেই সম্পৰ্ক দেখা পোৱা নাই বিভিন্ন ক্ষেত্ৰত আৰু সমান্তৰালভাৱে যিবোৰ দৃশ্য পোহৰলৈ আহিছে আৰু ফোনযোগে যিসকল লোকে আজি
যি অভিযোগ ব্যক্ত কৰিছে অসম আৰক্ষীয়ে নিখন্দেহে দকৈ আৰু চৰকাৰে গৃহ বিভাগে এই কথা চিন্তা কৰাটো প্ৰয়োজন আছে অন্যথা যদি আইন ৰক্ষকে আইন ভংগ কৰে সাধাৰণ লোক ৰাজপথত যে ওলাই নাহিব তাক কোনো নিশ্চয়তা প্ৰদান কৰিব নোৱাৰে ইয়াৰ লগে লগে সবিহৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ ধন্যবাদ